বৰ্তমান পোহনীয়া জন্তু হিচাপে কুকুৰৰ দৰে মেকুৰীও জনপ্ৰিয় হৈ পৰিছে। কাৰণ মেকুৰী পুহিবলৈ সহজ, প্ৰতিপালন কম, সামান্য অকণমান গাখীৰ হ'লেই যথেষ্ট। মেকুৰীয়ে গাখীৰৰ সোৱাদ ভাল পায় কাৰণ গাখীৰত চৰ্বিৰ পৰিমাণ বেছি থাকে। আনকি পেট বেয়া হ'লেও মেকুৰীয়ে গাখীৰ খাবই কাৰণ মেকুৰীৰ গাখীৰ অত্যন্ত প্ৰিয়। এতিয়া কথা হ'ল, মেকুৰীৰ বাবে গাখীৰ বেয়া নেকি? হয়, প্ৰায়ভাগ মেকুৰীয়ে লেক্টোজ সহ্য কৰিব নোৱাৰে। ফলত দুগ্ধজাত সামগ্ৰী বা গাখীৰ খোৱাৰ পাছত ডায়েৰিয়া আৰু বমি হোৱা দেখা যায়। উল্লেখযোগ্য যে মেকুৰী পোৱালিৰ পেটত এনে এবিধ এনজাইম থাকে যাৰ ফলত মাকৰ গাখীৰত থকা লেক্টোজ ভাঙি পেলায়। কিন্তু প্ৰাপ্তবয়স্ক মেকুৰীৰ ক্ষেত্ৰত এনে এনজাইম নাথাকে আৰু গাখীৰত থকা চেনি হজম কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। ফলত ডায়েৰিয়া আৰু বমি হোৱা দেখা যায়। গতিকে আপুনি কেতিয়াও পানীৰ পৰিৱৰ্তে গাখীৰক আপোনাৰ মেকুৰীক প্ৰধান পানীয় হিচাপে নোখোৱাব। মুঠতে মেকুৰীৰ বাবে গাখীৰ উপযুক্ত নহয়। ইয়াৰ ফলত গেষ্ট্ৰাইটিছৰ দৰে সমস্যাও হয় কাৰণ মেকুৰীয়ে গাখীৰত থকা লেক্টোজ সঠিকভাৱে হজম কৰিব নোৱাৰে। যদিহে আপোনাৰ মৰমৰ, অতি আদৰৰ, অতি প্ৰিয় মেকুৰীটোৱে অধিক পৰিমাণৰ গাখীৰ খায় আৰু বমি, ডায়েৰিয়া আদিৰ দৰে লক্ষণবোৰে দেখা দিয়ে, তেন্তে অনতিপলমে আপোনাৰ পশু চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ।